পকা ৰাস্তাৰ পৰা বলাই সিদ্দিকৰ ঘৰলৈ যোৱাৰ ৰাস্তা আমি ৰাইজে গাঁঠিৰ দোনেৰে নিৰ্মাণ কৰি আছো। কিমান লাখ টকা ব্যয় হ'ব? নিম্নতম 1.5 লাখৰ পৰা 2 লাখ টকা আমাৰ দুখীয়া ৰাইজৰ যাব। এই টকাখিনি কোনে দি আছে? আমি ব্যক্তিগত এই দুখীয়া ৰাইজে দি আছো। এই ৰাস্তাৰ কথাটো MLA পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিছিল নেকি? ইয়াতে আমাৰ অৱগত কৰা মানুহ নাই, বেগ গোটেইগিলাক অজানা মানুহ। ইয়াতে মাথা ডাঙা মানুহ নাই। তাৰ কাৰণে আমি উক্ত বিধায়ক মহোদয়ক আহ্বান জনাওঁ যাতে আমাৰ ফালে অলপ নজৰ ৰাখে। পকা ৰাস্তাৰ পৰা বলাই সিদ্দিকৰ ঘৰলৈ যোৱাৰ ৰাস্তা আমি ৰাইজে গাঁঠিৰ দোনেৰে নিৰ্মাণ কৰি আছো। কিমান লাখ টকা ব্যয় হ'ব? নিম্নতম 1.5 লাখৰ পৰা 2 লাখ টকা আমাৰ দুখীয়া ৰাইজৰ যাব। এই টকাখিনি কোনে দি আছে? আমি ব্যক্তিগত এই দুখীয়া ৰাইজে দি আছো। এই ৰাস্তাৰ কথাটো MLA পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিছিল নেকি? ইয়াতে আমাৰ অৱগত কৰা মানুহ নাই, বেগ গোটেইগিলাক অজানা মানুহ। ইয়াতে মাথা ডাঙা মানুহ নাই। তাৰ কাৰণে আমি উক্ত বিধায়ক মহোদয়ক আহ্বান জনাওঁ যাতে আমাৰ ফালে অলপ নজৰ ৰাখে। পকা ৰাস্তাৰ পৰা বলাই সিদ্দিকৰ ঘৰলৈ যোৱাৰ ৰাস্তা আমি ৰাইজে গাঁঠিৰ দোনেৰে নিৰ্মাণ কৰি আছো। কিমান লাখ টকা ব্যয় হ'ব? নিম্নতম 1.5 লাখৰ পৰা 2 লাখ টকা আমাৰ দুখীয়া ৰাইজৰ যাব। এই টকাখিনি কোনে দি আছে? আমি ব্যক্তিগত এই দুখীয়া ৰাইজে দি আছো। এই ৰাস্তাৰ কথাটো MLA পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিছিল নেকি? ইয়াতে আমাৰ অৱগত কৰা মানুহ নাই, বেগ গোটেইগিলাক অজানা মানুহ। ইয়াতে মাথা ডাঙা মানুহ নাই। তাৰ কাৰণে আমি উক্ত বিধায়ক মহোদয়ক আহ্বান জনাওঁ যাতে আমাৰ ফালে অলপ নজৰ ৰাখে। পকা ৰাস্তাৰ পৰা বলাই সিদ্দিকৰ ঘৰলৈ যোৱাৰ ৰাস্তা আমি ৰাইজে গাঁঠিৰ দোনেৰে নিৰ্মাণ কৰি আছো। কিমান লাখ টকা ব্যয় হ'ব? নিম্নতম 1.5 লাখৰ পৰা 2 লাখ টকা আমাৰ দুখীয়া ৰাইজৰ যাব। এই টকাখিনি কোনে দি আছে? আমি ব্যক্তিগত এই দুখীয়া ৰাইজে দি আছো। এই ৰাস্তাৰ কথাটো MLA পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিছিল নেকি? ইয়াতে আমাৰ অৱগত কৰা মানুহ নাই, বেগ গোটেইগিলাক অজানা মানুহ। ইয়াতে মাথা ডাঙা মানুহ নাই। তাৰ কাৰণে আমি উক্ত বিধায়ক মহোদয়ক আহ্বান জনাওঁ যাতে আমাৰ ফালে অলপ নজৰ ৰাখে।